Ahumeka Zindabad. Zindabad, Zindabad. We want ST. ST, ST. We want ST. ST, ST. ST our legal demand. Legal demand, legal demand. ST our legal demand. Legal demand, legal. Ahumeka Zagise. চাওক প্ৰতিখন চৰকাৰে এই বৃহৎ জনগোষ্ঠীটোক প্ৰতাৰণা কৰি আমি দেখিছোঁ যেতিয়াই নিৰ্বাচন আহে লোকসভা নিৰ্বাচন হওক বিধানসভা নিৰ্বাচন হওক চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে জনজাতি প্ৰদান ঘটাই কিন্তু এনেদৰে আমি দেখিছোঁ দশক পাৰ হৈ গুচি গ'ল গতিকে ২৬ৰ নিৰ্বাচন আহি আছে আহোম এতিয়া জাগিছে আৰু এইবাৰ চবতকৈ ভাল কথা যে ঐক্যবদ্ধ আহোমৰ যোগেদি এই আন্দোলন আগবঢ়াই নিয়া হৈছে আমি যিমানবোৰ আহোমৰ দল সংগঠন আছোঁ আজি আমি বিভিন্ন প্ৰান্তত কিন্তু ঐক্যবদ্ধভাৱে আগবঢ়াই নিছোঁ আৰু এইটাই কথা আমি আহ্বান কৰাইছোঁ চৰকাৰলৈ হিমন্ত বিশ্ব শৰ্মালৈ নৰেন্দ্ৰ মোদীলৈ যে এই যি শক্তি আহোমৰ শক্তি উজনি অসমৰ প্ৰায় ৪৩টা সমষ্টিৰ ভিতৰত ২৫টা সমষ্টি আহোমৰ লিখিত অঞ্চল এইকেইটাত যদি আমাক আগন্তুক দিনত ৬ জনগোষ্ঠী জনজাতিকৰণৰ যি প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত যদি আহোমসকল জনজাতিকৰণ নকৰে তেতিয়াহ'লে ২৫ চনৰ বা ২৬ চনৰ ইলেকশ্যনত এই ২৫টা সমষ্টিত কিন্তু তেওঁলোকে হাৰিবলৈ বাধ্য হ'ব আৰু প্ৰায় আহোমসকলে তেওঁলোকক হৰুৱাবলৈ বাধ্য হ'ব এইটো এটা স্পষ্ট বাৰ্তা এইকাৰণে কৈছোঁ স্পষ্ট বাৰ্তা ২০২৪ চনৰ যি লোকসভা নিৰ্বাচন হৈছিল তাত কিন্তু যোৰহাট সমষ্টিক তেওঁলোকক আহোম জনতাই পৰাভূত কৰিছিল এইটো কিন্তু এটা বাৰ্তা প্ৰেৰণ কৰা হৈছে ইতিমধ্যে বাকী ২৫টা সমষ্টিটো কিন্তু বিধানসভাৰ ২৬ত কিন্তু পৰাজয় হ'বলৈ ৰৈ থাকক যদি জনজাতিকৰণ প্ৰদান নকৰে আৰু এটাই কথা ঐক্যবদ্ধ আহোমৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছে সকলো আহোমক আমি ওলাই আহিবলৈ ৰাজপথলৈ ওলাই আহিবলৈ ঐক্যবদ্ধ আহোমৰ কাৰণে ওলাই আহিবলৈ জনজাতিকৰণ আমি আহ্বান জনাইছোঁ তাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় মিত্ৰৰ ধন্যবাদ দাদা এটা প্ৰশ্ন এটা আছে যিহেতু ইলেকশ্যন অহাৰ লগে লগে ৬ জনে যদি প্ৰসংগটো উঠাব নোৱাৰে এইবাৰো দেখিছোঁ আমি উজনি নামনি একাকাৰ হৈছে ইমান যে ৰাইজ ওলাই আহিছে এই ৰাইজৰ আশাত পুনৰ চেষ্টা কৰি মানে ঢাল খাব নেকি চাওক এটা কথা খুব স্পষ্ট ক্ষমতা হেৰুৱাৰ যেতিয়া ভয় খায় চৰকাৰী পক্ষই বা ৰাজনৈতিক দলে তেতিয়াই দাবী পূৰণ হয় এইটো এটা ইতিহাসৰ লিখিত কথা গতিকে ক্ষমতা হেৰুৱাৰ ভয় তেওঁলোকে ভুগিব লাগিব আৰু যে আজি যে হাজাৰ হাজাৰ ৰাইজ চিলাপথাৰত ওলাই আহিছে আজি শদিয়াত যেনেকৈ হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে বিভিন্ন প্ৰান্তত যেনেকৈ হাজাৰ হাজাৰ ৰাইজ ওলাইছে এই কথাটোৱে কিন্তু বিজেপিক আজি শংকিত কৰি পঠাইছে এই কথা স্পষ্ট বাৰ্তা গতিকে আমি পুনৰ কৈছোঁ যে ২৬ চনৰ নিৰ্বাচনৰ আগে আগে যদি জনাজাতিকৰণ প্ৰদান নকৰে তেতিয়াহ'লে ২৫টা সমষ্টিক তেওঁলোকক হৰুৱাবলৈ বাধ্য হ'ব তেওঁলোক হাৰিবলৈ বাধ্য হ'ব তেতিয়া কিন্তু তেওঁলোকৰ দিছপুৰ গাদী কিন্তু হেৰুৱাই পেলাব সেইটো আমি পুনৰবাৰ কৈছোঁ ধন্যবাদ তেখেতলোকৰ জাতীয় দায়িত্ব নিৰ্বাচনী ইস্তাহাৰত যি কথা প্ৰকাশ কৰিছে প্ৰকাশ কৰা কথাটো আশাৰে পালন কৰিব লাগে আৰু জনজাতিকৰণলৈ ভেঙচালি কৰিব লাগে অসমৰ জাতি মাটি ভেটি সুৰক্ষা কৰি অসমৰ চৰকাৰ জনগোষ্ঠীক জনজাতিকৰণ দিম বুলি কৈছিল নাই দিয়া মিঠা কথা আচলতে যে প্ৰতাৰণা কৰিছে প্ৰবঞ্চনা কৰিছে তাৰ কাৰণে ৰাইজ আজি ৰাজপথলৈ ওলাই আহিছে আৰু জাতিয়ে এইখন চৰকাৰ নিজৰ জাতীয় দায়িত্ব পালন কৰিবৰ কাৰণে সোঁৱৰাই দিবলৈ প্ৰথম কথা এইটো নিৰ্বাচন কেন্দ্ৰিক প্ৰতিবাদ নহয় এইটো আমাৰ গণতান্ত্ৰিক প্ৰতিবাদ এইটো আমাৰ সাংবিধানিক প্ৰতিবাদ ইয়াৰ কোনো ৰাজনৈতিক লেহন সানিব নালাগে এই প্ৰতিবাদ অবিৰতভাৱে চলি আছে আৰু চলি থাকিব ইলেকশ্যন অহাৰ লগে লগে ৬ জনে জনগোষ্ঠী প্ৰসংগটো উঠাব নোৱাৰে আৰু এইবাৰ কিন্তু উজনি নামনি একাকাৰ হৈ পৰিছে এইবাৰ ৰাইজে বিশেষকৈ এই এছটিকৰণটো পাবলৈ সক্ষম হ'ব বুলি আপুনি কিমান দূৰ ভাবে এছটিটো আমাক দিব লাগিব দিম বুলি প্ৰতিশ্ৰুতি দিছিল কৈছিলে বাস্তৱসন্মত দাবী বিজ্ঞানসন্মত দাবী সাংবিধানিক দাবী গতিকে দাবীটো বাস্তৱ ৰূপ দিম বুলি কৈছিল দিয়া নাই তাৰ কাৰণে প্ৰতিবাদ যদি নিদিয়ে অসম উত্তাল হ'ব আৰু এইখন চৰকাৰে নিজৰ জাতীয় দায়িত্বটো যদি পালন নকৰে জাতিক প্ৰতাৰণা কৰে প্ৰবঞ্চনা কৰে তাৰ ফল ২৬ত নিশ্চিতভাৱে পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত